এ ধিদাও দাও এ ধুলে বাজিলে ওই বিহু বিহু লাগিছে। দ্বিতীয় প্ৰতিযোগী হৈছে আমাৰ শুভ্ৰ ৰয় আৰু এইখন প্ৰতিযোগিতাত বিজয়ী হিচাপে এতিয়াও ঘোষণা হোৱা নাই, যুঁজ চলি আছে। প্ৰথমে আজি এই পবিত্ৰ ক্ষণত সমূহ অসমবাসী ৰাইজলৈ আজি গৰু বিহুৰ দিনা আমি বহুত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ, শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজি আমাৰ অসমীয়া নৱবৰ্ষ, আচলতে আমি অসমীয়া সমাজ জীৱনে আমি নতুন বৰ্ষ হিচাপে পালন কৰোঁ। আৰু ৰঙালী ৰং গাত লাগে, যিহেতু আমি খেতি বাতি চপাই আমি ইতিমধ্যে আমি ভোগালীত উপভোগ কৰিলোঁ। এতিয়া ৰং ধেমালি কৰিম আমি, আৰু নাঙল চাঙল মানে যিহেতু কৃষি প্ৰধান ৰাজ্য, আমি কৃষি প্ৰধান মানুহ আৰু কৃষি প্ৰধান আচলতে আমাৰ এইটো উৎসৱ হয়, আমাৰ বিহুৰ উৎসৱটো। আৰু সেইকাৰণে এতিয়া ৰং কৰি মেলি ইয়াৰ পিছত এতিয়া যিহেতু কুঁহিপাত মেলিছে গছে, আৰু এতিয়া চাৰিওফালে মাছৰ উজান উঠিব আৰু নদীত পানীৰে ভৰিব। এতিয়া শাওণ আহিব আৰু আমি খেতি বাতি কৰিব লাগিব সকলোৱে। আৰু খেতি বাতি কৰাৰ পিছত আকৌ যেতিয়া আমি কঙালী আহিব, কাতি বিহুৰ কঙালী, সেইটো সময়ত আমি লখিমীক আমি আদৰিম ঘৰত বা লখিমীক সেৱা জনাম। তাৰপিছত আমি ভোগালীত আকৌ যিখিনি আমি লখিমীক ঘৰলৈ আঘোণ মাহত আমি আচলতে চপাই মেলি খেতি চপাই মেলি শেষ হয়, তাৰপিছত আমাৰ আহে ভোগালী, আমি ভোগালীত ভোগ কৰোঁ। আৰু এনেকৈয়ে অসমৰ ইতিহাসত আমি যে কাতি বিহু কঙালী, ভোগৰ বিহু ভোগালী আৰু ৰঙৰ বিহু ৰঙালী, এই তিনিটা উৎসৱ আমি অসমীয়া সমাজ জীৱনে পালন কৰোঁ। আৰু আমাৰ বাপতিসাহোন আমাৰ এই ৰঙালী বিহুটি আচলতে এটা বেলেগ ধৰণৰ মন প্ৰাণ সকলোৰে, আৰু যৌৱনত আচলতে এটা বেলেগ ধৰণৰ এটা মাত্ৰা প্ৰদান হয়। আৰু সেইকাৰণেই এই গুৱাহাটী মাজমজিয়াত আমি যিহেতু শিল্পী কৰ্মৰ লগত জড়িত, শিল্পকৰ্মৰ লগত জড়িত, আৰু আমি ঘৰলৈ যাবলৈ অসুবিধা হয়। আৰু যিসকল সংবাদ মাধ্যমতো সংবাদসেৱীসকল আছে, তেখেতসকলেও আচলতে ঘৰলৈ যাবলৈ সকলোৱে সুবিধা নাপায়। সেইকাৰণে সকলোৰে সুবিধাৰ্থে আমি যিহেতু য'ত থাকোঁ, আমি আমাৰ গ্ৰীণ ভিউ ৰেচিডেঞ্চি, সেই আৱাস গৃহতে আমি একোখন বিহু আমি আৰম্ভ কৰিছিলোঁ আজিৰ পৰা 2 বছৰ আগত। আৰু আজি আমাৰ এইটো 3 নম্বৰ বৰ্ষত ভৰি দিছে আচলতে, কিন্তু আমাৰ দ্বিতীয় বাৰ্ষিক। আৰু সমূহ পূব গীতানগৰবাসী ৰাইজৰ সহযোগত আমাৰ যিহেতু এপাৰ্টমেণ্টটোত গ্ৰীণ ভিউ ৰেচিডেঞ্চিত আমি প্ৰায় সংখ্যক এই শিল্পকৰ্মৰ লগত জড়িত বিপিন দাৰ দৰে শিল্পী, অনুৰাগ শইকীয়া, পাপৰি গগৈ, দীক্ষু, বহুত আচলতে কেইবাগৰাকীও ইয়াত শিল্পী থাকে। আৰু ইয়াৰ ওচৰে পাঁজৰে অসমৰ জনপ্ৰিয় বাদ্যযন্ত্ৰী শিল্পী সকলোৱে জানে যে দেৱেশ্বৰ, আৰু লগতে প্ৰদীপ দা বাঁহী সংগত কৰে, আৰু হিতেশ দা, লগতে কাষতে আমাৰ ভূপেন উজী ছাৰৰ ঘৰ। এইখিনি এক মানে আৰ্টিষ্টমোৱা এক পৰিৱেশ এইখিনি ঠাইত। আৰু সেইকাৰণে বিহুখন পালন কৰিছোঁ বসন্ত উৎসৱ নামেৰে, গুৱাহাটী বসন্ত উৎসৱ নামেৰে আমি পালন কৰিছোঁ। এইবাৰ আমি যিমান পাৰোঁ অকণমান ডাঙৰ কৰিছোঁ, অহাবাৰ আৰু বেছি ডাঙৰকৈ বিহুখন কৰিম। আৰু সকলোৰে কাৰণে এই বিহুখন গুৱাহাটীত থকা প্ৰতিগৰাকী অসমীয়াৰ বাবে আচলতে আমি এই বিহুখন কৰিছোঁ। সকলোৱে আহি ইয়াতে যি গাঁৱৰ ঐতিহ্য, বিহু পৰম্পৰা, সেইখিনি যাতে অকণমান ল'ব পাৰে। আমি চিৰা জলপান খুৱাইছোঁ, আমি একেবাৰে যিধৰণে আমি চাহ কাপো আমি সেই চাহ পানী আৰু গুড় দিছোঁ, তেনেকুৱা ধৰণে। আৰু নিশা ভাগলৈ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীসকল আমাৰ বিপিন দা আছে, পাপৰি গগৈ আছে, ভৃগু কাশ্যপ, মণ্টুমণি, ঋষি, হিয়া মেধিৰ পৰা আদি কৰি বহুত শিল্পী সমাহাৰ ঘটিব। আৰু অসমৰ অভিনেত্ৰীসকল, যিসকল নতুন প্ৰজন্মৰ জনপ্ৰিয় অভিনেত্ৰী, তেখেতসকলে ইয়াত নৃত্য পৰিৱেশন কৰিব। গছতলৰ বিহু হ'ব, হুঁচৰি হ'ব, লগতে বাৰেৰহণীয়া এক বাদ্যযন্ত্ৰীৰে লোকগীত মাত হ'ব। তেনেকুৱা ধৰণৰ অনুষ্ঠান আমি সন্ধিয়া 5 বজাৰ পৰা আমি আৰম্ভ কৰিম আৰু নিশা ভাগলৈ চলি থাকিব। আমি সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। আকৌ এবাৰ অসমৰ সংবাদ মাধ্যমৰ যোগেদি আমি আজি সমূহ ৰাইজক বিহু ওলগ যাচিছোঁ, মৰম যাচিছোঁ। আৰু সংবাদ মাধ্যমৰ সমূহ সংবাদসেৱীসকলক, সাংবাদিক বন্ধুসকলক মই আজি ইয়াৰ দ্বাৰাই বিহুৰ বহুত শুভেচ্ছা যাচিছোঁ। Stay informed, stay ahead. News NE 365.